নমস্কাৰ বন্ধুসকল, আপুনি লক্ষ্য কৰিছেনে? কেতিয়াবা আপোনাৰ হাতত পইচা আহিলেও কিন্তু সেই পইচা নীতিকে বা নেথাকে। যিমানেই আহে টকা কোনোবা এটা বাটেৰে খৰচ হৈ ওলাই গুচি যায়। অৰ্থাৎ অসুখ বিসুখ, ঘৰৰ যাৱতীয় খৰচ বা অপ্ৰত্যাশিত কিছুমান সমস্যাৰ বাবে ধন খৰচ হৈ ওলাই গুচি যায়। হাতত জমা কৰি সাঁচিব নোৱাৰে। ইয়াৰ পৰা পৰিত্ৰাণ পাবলৈ ধন জমা কৰিবলৈ এই কামকেইটা কৰক, অন্যথা আপুনি টকা সাঁচিব নোৱাৰিব। এইটো মুঠেই মিছা নহয়। শাস্ত্ৰ আৰু ধৰ্মগ্ৰন্থত কোৱা হৈছে, যেতিয়া ভগৱান লক্ষ্মীৰ শক্তি অসন্তুষ্ট হয় তেতিয়া ধন আহে কিন্তু টিকি নাথাকে। আপুনি হাতত ৰাখিব নোৱাৰে। আজিৰ এই ভিডিঅ'টোত আমি জানিম কেনেকৈ পইচা জমা কৰি ৰাখিব পাৰি আৰু কি পূজাৰে লক্ষ্মী দেৱীৰ আশীৰ্বাদ লাভ কৰিব পাৰি। ভগৱান লক্ষ্মী বিষ্ণুৰ আশীৰ্বাদৰ মূল শুদ্ধ মন আৰু সততা। প্ৰথমতে বুজিব লাগিব আমি লক্ষ্মী দেৱী শুদ্ধতা আৰু সততাৰ প্ৰেমিকা। য'ত তেওঁ অপবিত্ৰতা, লেতেৰা মন, ঠগবাজ বা লোভ দেখে, সেই ঘৰলৈ লক্ষ্মী দেৱী নাযায়। লক্ষ্মী দেৱীয়ে আপোনাক ধন দিও চাই আৰু নিও চাই। যদি আপুনি দিওঁতে অসন্তুষ্ট প্ৰকাশ কৰে তেতিয়া সেই ধন লক্ষ্মী দেৱীয়ে লৈ যায়। সেই ধনে নিজৰ খৰচৰ পথ নিজেই বিচাৰি লয়। সেয়ে ৰাতিপুৱা উঠি প্ৰথমে প্ৰাৰ্থনা কৰিব আপুনি, হে মা লক্ষ্মী, মই আজিৰ দিনটোত সৎ পথে ধন উপাৰ্জন কৰিম। মই কোনো লোভত নপৰো। এই বাক্যটো প্ৰতিদিনে ৰাতিপুৱা শুই উঠি কওক। আপোনাৰ মন আৰু কৰ্ম দুয়ো শুদ্ধ হ'ব আৰু লক্ষ্মীৰ শক্তি আপোনাৰ লগত থাকিব। জানেনে লক্ষ্মী দেৱীৰ প্ৰসন্নতাৰ গুপ্ত উপায় কি? পানী আৰু দান। হয়, শাস্ত্ৰত কোৱা হৈছে লক্ষ্মী দেৱী জলত বাস কৰে। সেয়ে ৰাতিপুৱা স্নান কৰাৰ আগতে এক গিলাচ পানী লৈ লওক আৰু কওক, ওম শ্ৰী মহালক্ষ্মী নমঃ। তেতিয়া সেই পানী পবিত্ৰ শক্তিত পৰিণত হয় আৰু সেই পানী পান কৰিলে মন শুদ্ধ হয় আৰু নষ্ট ধনৰ পথ বন্ধ হয়। দ্বিতীয় উপায় হৈছে দান। যেতিয়া আপুনি দান কৰে ধন হ্ৰাস নহয়, বিপৰীতে ধন বৃদ্ধি হয়। কাৰণ ভগৱানৰ নিয়ম, যি মন নিস্বাৰ্থ সেই মনেই সম্পূৰ্ণ হয়। প্ৰতি সপ্তাহত মাত্ৰ এটকা বা অলপ খাদ্য দান কৰক কোনো অভাৱী লোকক। লক্ষ্মী দেৱী নিজৰ আশীৰ্বাদেৰে আপোনাৰ ঘৰলৈ সমৃদ্ধ হৈ আহিব। হয়, আপুনি জানেনে ঘৰত লক্ষ্মী স্থায়ী কৰাৰ উপায় কি? দীপ আৰু মন্ত্ৰ। লক্ষ্মী স্থায়ী কৰাৰ আন এটা উপায়, লক্ষ্মী দেৱী আলোক বা পোহৰ আৰু সুবাস পছন্দ কৰে। যেতিয়া ঘৰত দুৰ্গন্ধ বা অন্ধকাৰ থাকে তেতিয়া লক্ষ্মী বহুত দূৰলৈ গুচি যায়। প্ৰতি সন্ধিয়াই পশ্চিম দিশলৈ মুখ কৰি দীপ জ্বলাওক, মানে চাকি জ্বলাব। এবাৰ মাথো কব, হে মা লক্ষ্মী, মোৰ ঘৰলৈ আলোক আনা, মংগলো আনা, ধনৰ স্থিৰতা দিয়া। তেতিয়া দীপৰ পোহৰেৰে আপোনাৰ জীৱনত ধনৰ উজ্জ্বলতা আনে। ইয়াৰ লগতে আৰু এটা সহজ মন্ত্ৰ আছে, ওম শ্ৰীং হিং ক্লিং মহালক্ষ্মীয়ে নমঃ। এই মন্ত্ৰটো দিনে এবাৰ, বিশেষকৈ শুকুৰবাৰত 10 মিনিট জপ কৰিব। এইটোৱে লক্ষ্মী দেৱীৰ দৃষ্টিৰেখা টানি আনে আপোনাৰ ওচৰলৈ। ভগৱান বিষ্ণুৰ নাম ল'ব, ধনৰ সুৰক্ষাৰ মূল কাৰকীয়া। বিষ্ণু ভগৱানেই লক্ষ্মীৰ প্ৰতিদেৱ। এই কথাটো আপোনালোক সকলোৱে জানে। যেতিয়া বিষ্ণু সন্তুষ্ট, লক্ষ্মী নিজেই সেই স্থানত
থাকিব ইচ্ছা কৰে। লক্ষ্মীক ধৰি ৰাখিবৰ বাবে বিষ্ণুৰ নাম লোৱাটো অতি প্ৰয়োজন। ৰাতিপুৱা বা নিশা কওক আপুনি, ওম নমো নাৰায়ণাই। এই বাক্যটো পবিত্ৰতাৰ প্ৰতীক। যেতিয়া এই বাক্যটোৰে দিন আৰম্ভ হয়, তেতিয়া ধন, শান্তি আৰু সাফল্য তিনিও একেলগে আহে। ধন টিকি থাকিবলৈ তিনিটা আধ্যাত্মিক নিয়ম জানি লওক আপোনালোকে। এক, ঘৰত কেতিয়াও হাই কাজিয়া বা গালি গালাজ নকৰিব, লক্ষ্মী দেৱীয়ে বেয়া পায়। 2, ভোজনৰ আগতে ভগৱানক ধন্যবাদ জনাব। ভগৱানৰ আশীৰ্বাদেৰে আহাৰ আহে, ধন টিকি থাকে। 3, ৰাতিপুৱা মেজৰ ওপৰত অৰ্থাৎ টেবুলৰ ওপৰত কেতিয়াও খালী বাচন বা মোনা নাৰাখিব। ই এক অশুভ সংকেত, য'ত লক্ষ্মী দূৰলৈ পলাই গুচি যায়। এই তিনিটা নিয়ম পালন কৰিলে আপোনাৰ আয় বৃদ্ধি হ'ব আৰু ব্যয় কমিব। বন্ধুসকল, ভগৱানে পইচা দিব পাৰে, কিন্তু ধন টিকাই ৰাখিব পাৰে কেৱল বিশ্বাস, সৎপথ আৰু আধ্যাত্মিকতাৰ শুদ্ধতাৰে। যেতিয়া আপুনি মনৰ পৰা লক্ষ্মী আৰু বিষ্ণুৰ নামত বিশ্বাস ৰাখে, যেতিয়া আপুনি শুদ্ধ কৰ্ম কৰে, তেতিয়া পইচা আহে আৰু সেই পইচাই আপোনাৰ সংসাৰ সজায়, শান্তি আনে। মনত ৰাখিব, ধন একমাত্ৰ ভগৱানৰ দান আৰু সততা হৈছে সেই ধনৰ তলা চাবি। এই আধ্যাত্মিক বাৰ্তাটো যদি আপোনাৰ মনত শান্তি আৰু আশা আনে, ভিডিঅ'টো লাইক কৰক, বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰক আৰু এনে ভক্তিমূলক, ধৰ্মীয় আৰু জীৱন পাঠমূলক ভিডিঅ' পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব দেই। জয় মা লক্ষ্মী, জয় শ্ৰী বিষ্ণু।